আজি আমি ডিছকাছ কৰিম টাটা গ্ৰুপৰ মেইন ডিস্পিউটটোৰ বিষয়ে। টাটা গ্ৰুপ টাটা গ্ৰুপ বুলি ক'লে বেচিকেলি টাটা চন্সক বুজা যায়। টাটা চন্স হ'ল টাটা চন্স হ'ল যিমানবোৰ মেজৰ টাটাৰ কোম্পানী আছে, 400 কোম্পানীজ আছে, সেইবোৰৰ পেৰেণ্ট কোম্পানী হয়। 400 কোম্পানী আছে। চ' লাইক TCS, দেন টাটা ষ্টীল, দেন টাটা মটৰ্ছ, টাই etc. চ' টাটা চন্সৰ চেয়াৰমেন আছিলে, ফাৰ্ষ্ট চেয়াৰমেন আছিলে JRD টাটা, দেন ৰতন টাটা। তাৰপিছত এতিয়াৰ প্ৰেজেন্ট চেয়াৰমেনজন হ'ল এন চন্দ্ৰশেখৰ। এতিয়াৰ প্ৰেজেন্ট চেয়াৰমেনজন টাটা চন্সৰ হ'ল এন চন্দ্ৰশেখৰ। আৰু এই 400 কোম্পানীবোৰ যিবোৰ আছে, TCS, টাটা ষ্টীল, টাটা মটৰ্ছ, এইবোৰৰ নিজৰ নিজৰ MD আছে, নিজৰ নিজৰ CEO আছে, যিবোৰ ডেইলি ৱৰ্ক হয়, ডেইলি ডিচিজন মেকিং হয়, এইবোৰ হেণ্ডেল কৰে ইহঁতৰ নিজৰ নিজৰ CEO MD হেণ্ডেল কৰে। আৰু যিবোৰ লং টাৰ্ম ডিচিজন মেকিং, এইবোৰ হেণ্ডেল কৰে টাটা চন্সে এইবোৰ হেণ্ডেল কৰে টাটা চন্সৰ চেয়াৰমেন এন চন্দ্ৰশেখৰে। এতিয়া এইবোৰত প্ৰব্লেম নাই, টাটা চন্সত প্ৰব্লেম নাই, এই 400 কোম্পানীত প্ৰব্লেম নাই। ইনফেক্ট যেতিয়াৰ পৰা টাটা চন্সৰ চেয়াৰমেন পজিশ্যনটো এন চন্দ্ৰশেখৰে হেণ্ডেল কৰিছে, তেতিয়াৰ পৰা এই কোম্পানীবোৰৰ প্ৰফিট ডাবল হৈছে, ৰেভিনিউ ডাবল হৈছে। চ' প্ৰব্লেম একোৱেই নাই, চববোৰ অ'কে আছে। বাট প্ৰব্লেমটো ক'ত? প্ৰব্লেমটো হৈ আছে টাটা ট্ৰাষ্টত। টাটা ট্ৰাষ্ট কি হয়? যিয়ে টাটা চন্সক হেণ্ডেল কৰে। টাটা চন্স টাটা চন্সেও ৰিপৰ্ট কৰে আকৌ টাটা ট্ৰাষ্টক। টাটা ট্ৰাষ্টৰ মেইন কাম হ'ল ডোনেট কৰা, চেৰিটি কৰা, মেইনলি ছ'চিয়েল ৱৰ্ক। চ' টাটা ট্ৰাষ্টত এইটো চাপ'জ টাটা ট্ৰাষ্ট, ইয়াৰে বৰ্ড মেম্বাৰ থাকে, ইফালে 3জন আছে, ইফালে 4জন মই ৰাখি দিছো। ইয়াৰে মেইন চেয়াৰমেনজন আছে নোৱেল টাটা, চেয়াৰমেন এজন আছে নোৱেল এন টাটা। আৰু এনেকে এজন পাৰ্চন আছে, ইয়াতে এজন আছে, তেওঁৰ নাম হ'ল বিজয় সিং, ঠিক আছে। আৰু এনেকে এইফালে 4জন পাৰ্চন আছে। কি হ'ল, মেইন ডিস্পিউটটো আৰম্ভ হ'ল এই টাটা ট্ৰাষ্টত। এওঁলোকৰ মাজত এটা ডিভিজন আহি গ'ল। এওঁলোকৰ নিজৰ মেইন ইগ' প্ৰব্লেম, কিবা প্ৰব্লেম, এইবোৰৰ কাৰণে কি হ'ল, এওঁলোকৰ মাজত এটা ডিভিজন আহি গ'ল। কি হয়, টাটা ট্ৰাষ্টৰ এটা ৰুল বনিলে কি 75ৰ ওপৰৰ যিবোৰ পাৰ্চন, এজৰ ওপৰৰ যিবোৰ পাৰ্চন হয়, তেওঁলোকক আমি ইয়াৰলি এপইণ্ট কৰিম বাই ভোটিং। তো বিজয় সিং বোলা মানুহজনৰ কি হ'ল, 75 প্লাছ হ'ল এজ, ঠিক আছে। তেওঁক এতিয়া ইয়াৰলি এপইণ্ট কৰিব লাগিব। তেওঁ এই ভোট কৰিলে, চেয়াৰমেন নোৱেল এন টাটাই ভোট কৰিলে, আৰু এই পাৰ্চনজনে ভোট কৰিলে যে আমি এওঁক এজ এ বৰ্ড মেম্বাৰ আমি ৰাখিম। বাট এই 4জন মেম্বাৰে কেঞ্চেল কৰি দিলে, আমি নাৰাখো। তো মেইন ডিস্পিউটটো ষ্টাৰ্ট হ'ল তাৰ পৰাই। তো নেক্সট কি কৰিলে, চাপ'জ এওঁলোকে ক'লে যে আমি চাপ'জ বেলেগ এটা চেক্টৰত আমি কাম কৰিম। তো এওঁলোকে তেতিয়া ক'লে আমি নাই, সেইটো চেক্টৰত আমি কাম নকৰোঁ। তো এওঁলোকে ৰেকমেণ্ড কৰি দিয়ে বেলেগ এটা চেক্টৰ। তো এওঁলোকে কি কৰে, নাই, আমি এইটো চেক্টৰত আমি নসোমাওঁ, এণ্টাৰ নকৰোঁ। এনেকুৱা ডিস্পিউটটো আৰম্ভ হ'ল। তো এতিয়া প্ৰব্লেমটো কি হ'ল, যেতিয়া এন চন্দ্ৰশেখৰে চাপ'জ টাটা চন্সে ডিচাইড কৰিলে যে আমি এতিয়া চলাৰ ইণ্ডাষ্ট্ৰিত নতুন এণ্টাৰ কৰিম, EV চেক্টৰত এণ্টাৰ কৰিম, ঠিক আছে। ত' এন চন্দ্ৰশেখৰে ফাইনেল ডিচিজনটো ল'ব নোৱাৰে। এওঁ কি কৰিব, এন চন্দ্ৰশেখৰ আছিলে টাটা চন্সৰ চেয়াৰমেন। এওঁ কি কৰিব, এওঁ যাব বৰ্ড মেম্বাৰৰ ওচৰত, বৰ্ড মেম্বাৰ অফ টাটা ট্ৰাষ্ট, ঠিক আছে। এতিয়া এইটো হ'ল এন চন্দ্ৰশেখৰ চেয়াৰমেন অফ টাটা চন্স। এওঁ কি কৰিব, এতিয়া চাপ'জ এওঁ ডিচাইড কৰিলে যে আমি চলাৰ চিষ্টেমত আমি ইনভলভ হ'ম। এতিয়া কি হ'ব, এওঁ ফাইনেল ডিচিজনটো এওঁ ল'ব নোৱাৰে, এওঁ যাব লাগিব এই গ্ৰুপ বৰ্ড মেম্বাৰৰ ওচৰত। তো কোনটো গ্ৰুপৰ ওচৰত যাব, এওঁলোকৰ ওচৰত যাব নে এওঁলোকৰ ওচৰত যাব? এতিয়া যদি এওঁলোকে য়েছ বুলি কয়, এওঁলোকে কয় ন, আমি চলাৰত ইনভলভ নহওঁ। এওঁলোকে ক'ব আমি ইভিত ইনভলভ হ'ম। যদি এওঁলোকে ইভিত ইনভলভ হ'ম বুলি কয়, এওঁলোকে ক'ব নাই, আমি ইভিত ইনভলভ নহওঁ। তো মেইন ডিস্পিউটটো ষ্টাৰ্ট হ'ল তাত। সেইকাৰণে কি হ'ল, টাটা গ্ৰুপৰ মেজৰ প্ৰব্লেম আহি যাব, টাটা গ্ৰুপৰ। তো টাটা গ্ৰুপৰ মেইন প্ৰব্লেম আহিলে অকল টাটা গ্ৰুপতে লিমিটেড হৈ নাথাকে। সেই প্ৰব্লেম আহিব দেশৰ অৰ্থনীতিত, শ্বেয়াৰ মাৰ্কেট ডাউন হৈ যাব, দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া হ'ব। তো কি কৰিলে, ফাইনেন্স মিনিষ্টাৰ অমিত শ্বাহ, এওঁলোকে লগ লাগিলে কি কৰিলে,
যিমানবোৰ বৰ্ড মেম্বাৰ আছে টাটা ট্ৰাষ্টৰ তেওঁলোকক মাতি আনিলে, তোমালোকৰ মাজত ইণ্টাৰনেলি যিবোৰ সমস্যা হৈছে সেইবোৰ চৰ্ট আউট কৰা, সেইবোৰ ঠিক কৰি লোৱা। সেই কাৰণ সেই ইম্পেক্টটো অকল টাটা গ্ৰুপতে লিমিটেড হৈ নাথাকে, সেই ইম্পেক্টটো পৰিব গোটেই দেশৰ অৰ্থনীতিত, গোটেই শ্বেয়াৰ মাৰ্কেটত। চ' সেইটো আমি হ'ব দিব নোৱাৰো। গতিকে সেই যিবোৰ ইণ্টাৰনেল প্ৰব্লেম হৈছে সেইবোৰ চল্ভ কৰি লোৱা ইয়াতে, সেইটোৱে হ'ল মেইন ডিছপিউট। আৰু এই তলৰ লেভেলত, গ্ৰাউণ্ড লেভেলত একো প্ৰব্লেম নাই। A400 কোম্পানীৰ একো প্ৰব্লেম নাই, টাটা চন্সত একো প্ৰব্লেম নাই। প্ৰব্লেম হৈ আছে এই বৰ্ড মেম্বাৰ্ছ অফ টাটা গ্ৰুপ, টাটা ট্ৰাষ্টৰ মাজত। সেইটোৱে।